সাবধান হোক এবাৰ হেকাৰৰ জালত অসমৰ হিতাধিকাৰী এটা অচিনাকি ফোন নম্বৰ ৰিচিভ কৰাৰ পাছতে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এগৰাকী হিতাধিকাৰীয়ে হেৰুৱালে একাউণ্টৰ ধন সেই অচিনাকি ফোন নম্বৰটো ৰিচিভ কৰাৰ পাছতে মাত্ৰ কেই ছেকেণ্ডৰ পাছতে হিতাধিকাৰীজনে হেৰুৱালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কিস্তিৰ ধন এই সন্দৰ্ভত খবিচাই লৈ আছো সমূহ দৰ্শকলৈ এই মুহূৰ্তত জনাইছো এক ডাঙৰ খবৰ হেকাৰৰ জালত এইবাৰ অসমৰ হিতাধিকাৰী এবাৰ অচিনাকি নম্বৰে হেকাৰৰ জালত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এগৰাকী হিতাধিকাৰী এটা অচিনাকি নম্বৰৰ ফোন ৰিচিভ কৰি হেৰুৱালে একাউণ্টৰ ধন ফোন কলটো ৰিচিভ কৰি নিজামুদ্দিনে হেৰুৱালে ৪৮,০০০ টকা 7004338622 নম্বৰৰ ফোন কল ৰিচিভ কৰি নিজামুদ্দিনে ছেকেণ্ডতে হেৰুৱালে আঁচনিৰ ধন আৰু ফোন কল ৰিচিভ কৰি নিজামুদ্দিনে হেৰুৱালে আৱাস যোজনাৰ দ্বিতীয় কিস্তিৰ ধন আৰু গতিকে সাৱধান হওক 7004338622 এই নম্বৰৰ পৰা ফোন কল আহিলে ভুলতো নকৰিব ৰিচিভ কিয়নো এতিয়া এই ফোন কল ৰিচিভ কৰিলে ছেকেণ্ডতে আপোনাৰ একাউণ্টৰ পৰা ধন আত্মসাৎ কৰিব পাৰে হেকাৰে কিয়নো যে হেকাৰৰ জালত পৰিছে এতিয়া অসমৰ একাংশ হিতাধিকাৰী এবাৰ একাংশ হিতাধিকাৰী টাৰ্গেট হৈ পৰিছে অসমৰ হিতাধিকাৰীসকল এইবাৰ এগৰাকী হিতাধিকাৰীৰ পৰা মাত্ৰ ছেকেণ্ডতে ৪৮,০০০ টকা আত্মসাৎ কৰিলে হেকাৰৰ এটা দলে এটা নম্বৰ ফোন ৰিচিভ কৰাৰ পাছতে হেৰুৱালে একাউণ্টৰ ধন প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এগৰাকী হিতাধিকাৰী নিজামুদ্দিনে সেই নম্বৰটো এই ফোন কলটো ৰিচিভ কৰাৰ পাছতে ছেকেণ্ডতে হেৰুৱালে আৱাস যোজনাৰ দ্বিতীয় কিস্তিৰ ধন সেই নম্বৰটো হৈছে 7004338622 গতিকে সাৱধান হওক এই নম্বৰৰ পৰা ফোন কল আহিলে ভুলতো নকৰিব ৰিচিভ কিয়নো এই ফোন কলটোৰ পৰা এতিয়া বহুতৰে একাংশৰে এতিয়া ধন আত্মসাৎ কৰাৰ চেষ্টা চলাই আছে গতিকে এই নম্বৰটোৰ পৰা ফোন কল আহিলে কেতিয়াও ভুলতো ৰিচিভ নকৰিব এইবাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা এগৰাকী হিতাধিকাৰীৰ পৰা ধন আত্মসাৎ কৰিলে এই নম্বৰটোৱে হঠাৎ অহা এটা অচিনাকি নম্বৰৰ ফোন ৰিচিভ কৰিছিল নিজামুদ্দিনে তাৰ পাছতে ছেকেণ্ডতে হেৰুৱালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় কিস্তিৰ ধন ৪৮,০০০ টকা হেৰুৱালে নিজামুদ্দিনে আৰু সেই বিশেষ নম্বৰৰ পৰা অহা ফোন কল ৰিচিভ কৰি নিজামুদ্দিনে হেৰুৱালে ৪৮,০০০ টকা আৰু ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বেই টকা হেৰুৱাই নিজামুদ্দিনৰ পৰিয়ালত লাগিছে এতিয়া হাহাকাৰ কিয়নো হেকাৰে এতিয়া টাৰ্গেট কৰি লৈছে একাংশ হিতাধিকাৰী এই সন্দৰ্ভত এতিয়া নিজামুদ্দিনৰ মন্তব্য আছে কিয়নো সেই ধন আত্মসাৎ কৰাৰ পাছতে এতিয়া ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে টকা হেৰুৱাই নিজামুদ্দিনৰ পৰিয়ালত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে प्रथम किस्ती এটা ঘর পাইছিল আইওয়ার এই ঘরটো প্রথম কিস্তি দিয়ে আমি কাম করেছি কাম করার পিছত নেক্সট কিস্তি পাইছো আপনার ৪৮,৮৫০ টাকা পাইছো পাওয়ার পিছত মই ব্যাংকত যাই গেছো যার পিছত মানে পয়সা উঠাব গেছো যার পিছত যখন এই বস্তুটো মানে কি পয়সাটো উঠাব পারা নাই ব্যাংকত লিংক নাছিল থাকার পিছত মানে কি কলে যে মোর এই বন্ধ আছে আজি নহব শুক্রবারে আহিব লাগব তার পিছত মই কি কৰিম গুছি আহিছো গুছি আহাৰ পিছত কি কৰিছে তাৰমানে আধা ঘণ্টা পিছত মোক এটা ফোন আহিছে ই মানে হিন্দীত কৈছে যে हम एयरटेल बैंक पेमेंट से बात कर रहा है जो आप लोग को मोबाइल में व्हाट्सएप में एक OTP गया था वो OTP जो हमको दीजिए हम तो ये भी नहीं दिया इसलिए बोल के आप काट दिया तार পিছত কি কৰিলে অলপ পিছত বেলেঞ্চ চেক কৰি বেলেঞ্চ নাই মই বেলেগ মানুহক মানে পইচা দিম ভাবি আছো ভাবার পিছত কি হল সেই বস্তুটো মানে আমার বেলেঞ্চ নেদেখাৰ পিছত মই আৰু কি কৰিম এটা কৈ যে বস্তুটো হেৰি হৈ আছে সাৰ্ভাৰ ডাউন হৈ আছে ডাউন হোৱাৰ কাৰণে বস্তুটো মানে এতিয়া পইচা নওলাই এইটো এনেকে থাকিব পিছত মই কালি কি কৰি 23 তাৰিখত পইচা ওলাইছে 23 তাৰিখত কাটি লৈ গৈছে মই আৰু 22 তাৰিখত কয়া গৈছে বেংকত গৈছো বেংকে যাৰ পিছত মানে হিয়াতে কি কৰিছে
23 তাৰিখত কৰিছে, 22 তাৰিখত হেৰি কৈছোঁ মই, 24 তাৰিখত মই কৈ গৈছোঁ। যাৰ পিছত কি কৰিলে, চেক কৰিলোঁ, চেক কৰাৰ পিছত সিহঁতে তোমাৰ বেংকত পইচা নাই। নাই ছাৰ, মোৰ তাত পইচা আছে, কিয় নাথাকিব? সিহঁতে পিছত চেক কৰিলে, ষ্টেটমেণ্ট ওলোৱাৰ পিছত কয় যে যেনেকৈ হেকাৰে পইচাও উঠাই লৈ গৈছে। লৈ যোৱাৰ পিছত মই আৰু কি কৰিম, তেনেহ'লে উপায় নাই আৰু কি কৰিম। লাষ্টত থানাত মানে আমি হেৰি কৰিছোঁ, চাইবাৰ কমপ্লেইন কৰিছোঁ। কৰাৰ পিছত এনেকৈ আছোঁ আৰু কি কৰিম আৰু, দুখীয়া মানুহ আমি। এতিয়াতো ঘৰটো দিব নোৱাৰোঁ না, খালি অকল ৰিচিভে কৰিছোঁ। মোক নাম্বাৰ চাইছে, মেছেজ হেৰি কৰি চাইছে, OTP চাইছে, মই দিয়া নাই, নাই দিয়া। তাৰপিছত মানে পইচাটো নাই, কাটি লৈ গৈছে। মাত্ৰ 48,847 টকা লৈছে। একচুৱেলি নিজামুদ্দিন এওঁ খুব গৰীব মানুহ। তেওঁ মানে চৰকাৰী এখন ঘৰ পাইছে। ঘৰ পাছত প্ৰথম কিস্তি পোৱাৰ পিছত এইখিনি কাম কৰিছে ভিটিলৈকে। ছেকেণ্ড কিস্তি পইচাখিনি উঠাইছে। উঠোৱাৰ পাছত তেওঁক এই এটা ফোন আহিছে, ফোন আহিছে। ফোন অহাৰ পাছত তেওঁ কৈছে OTP দিবৰ কাৰণে। তেওঁতো OTPটো দিয়া নাই। নিদিয়াৰ পাছত তেওঁ ফোনটো কাটি দিছে। কাটি দিয়াৰ পাছত ই বস্তু কিনিব, বস্তু কিনাৰ গৈছে। এতিয়া পইচাটো উঠাৰ পাছত যে পইচা নাই মানে বেংকত ক'লে যে পইচা নাই কিয় মোৰ? কয় কোনোবাই কাটি লৈ গৈছে। যে কোনোৱে কাটি নিলে মোক ষ্টেটমেণ্টটো ওলাই দিয়ক। পাছত ষ্টেটমেণ্টটো ওলাই দিছে। এতিয়া তেওঁৰ কথা হ'ল, এই পইচাটো নাপালে তেওঁ ঘৰটো ক্লিয়াৰ কৰিব নোৱাৰিব। গতিকে আমি প্ৰশাসনক এইখিনি অনুৰোধ জনাওঁ যাতে এইটো উচিত তদন্ত কৰি তেওঁক পইচাটো পোৱাৰ। আমি চৰকাৰে প্ৰথম কিস্তি এটা ঘৰ পাইছিলোঁ আইৱাৰ, সেই ঘৰটো প্ৰথম কিস্তি দি আমি কাম কৰিছোঁ। কাম কৰাৰ পিছত নেক্সট কিস্তি পাইছোঁ আপোনাৰ 48,850 টকা পাইছোঁ। পোৱাৰ পিছত মই বেংকত গৈছোঁ। যাৰ পিছত মানে পইচা উঠাব গৈছোঁ। যাৰ পিছত দেখোন সেই বস্তুটো মানে কি, পইচাটো উঠাব পৰা নাই, বেংকত লিংক নাছিল। থকাৰ পিছত মানে সি ক'লে যে মোৰ এই বন্ধ আছে, আজি নহ'ব, শুক্ৰবাৰে আহিব লাগিব। তাৰপিছত মই কি কৰিম, গুচি আহিছোঁ। গুচি অহাৰ পিছত কি কৰিছে, তাৰমানে আধা ঘণ্টা পিছত মোক এটা ফোন আহিছে। ই মানে হিন্দীত কৈছে যে हम एयरटेल बैंक पेमेंट से बात कर रहा है, जो आप लोग को मोबाइल में व्हाट्सएप में एक OTP दिया था, वो OTP जो हमको दीजिए। हम तो ये भी नहीं दिया, इसलिए बोल के आप